শিৱসাগৰত মাৰোৱাৰী সমাজে তামোল পানৰ শৰাই আগবঢ়াই ক্ষমা খোজাৰ দৃশ্য আপুনি দেখিলে আৰু শিৱসাগৰৰ ঘটনাৰ পাছতেই উজনি অসমৰ পৰা মিয়া আঁতৰি যাবলৈ বিভিন্ন দল সংগঠনে দিলে হুংকাৰ। তাৰ পিছত ইখনৰ পাছত সিখন জিলাৰ পৰা আঁতৰি আহিল বিভিন্ন নিৰ্মাণ কাৰ্যত নিয়োজিত নামনি অসমৰ শ্ৰমিকসকল। কিন্তু সেইসকল মিয়া এতিয়া উজনিলৈ নাযায় আৰু যদিহে যাবলগীয়া হয় তেন্তে মাৰোৱাৰী সমাজে শিৱসাগৰত শৰাই আগবঢ়াই ক্ষমা খোজাৰ দৰে তামোল পাণ গামোচা দি মিয়াক নিমন্ত্ৰণ জনাব লাগিব। মিয়া কবিতাৰে ৰাজ্যত বিতৰ্কৰ সূচনা কৰা AIDFৰ বিধায়ক আশ্ৰাফুল হুছেইনৰ এই মন্তব্য। মিয়া সমাজক লৈ ৰাজনীতি কৰি দিছপুৰৰ দৰবাৰত ভৰি দিয়া আশ্ৰাফুল ইছলামৰ শুনক এই মন্তব্য। যেতিয়া সন্মান সহকাৰে গামোচা আৰু তামোলৰ বটাৰে মাতিব তেতিয়া যাতে আমাৰ শ্ৰমিকসকল যায়। মোৰ খোলা আহ্বান যে শ্ৰমিকসকল কাম কৰিবলৈ জাগাৰ অভাৱ নাই। আনহাতে উজনিলৈ নামনিৰ মিয়া কিয় যাব বুলি বিধানসভাৰ মজিয়াত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছিল এই মন্তব্য। মই যামেই, কিয় যাব কওকচোন, কিয় যাব আপোনালোকে কওক। তাৰমানে আপোনালোকে মিয়া মুছলমান মানুহখিনিয়ে গোটেই অসম ল'বই, আমিও ল'ব নিদিওঁ, হৈ গ'ল। আৰু মই কৈছো আপোনালোকক আমি ল'ব নিদিওঁ। মুখ্যমন্ত্ৰীৰ এই মন্তব্যৰ আঁত ধৰি চেঙাৰ বিধায়ক আশ্ৰাফুল হুছেইনৰ পুনৰ যুক্তি। নিৰাপত্তা নিদিলে কোন সাহসত নামনিৰ শ্ৰমিক যাব উজনিলৈ? মুখ্যমন্ত্ৰীয়ে যেতিয়া কয় যে উজনিত গ'লে মিয়া মানুহক নিৰাপত্তা নিদিম, তেতিয়া মিয়া মানুহে শ্ৰম কৰিবলৈ যোৱা, সাধাৰণ কাম কৰিবলৈ যোৱা খাটি খোৱা মানুহজন কোন সাহসত গৈ উজনিত বহি থাকিব? আজি তাতে অভাৱ হৈছে নহয়, ইটাভাটাত শ্ৰমিক নাই, অমুক উদ্যোগটোত শ্ৰমিক নাই। মিয়াসকলক তামোল পানৰ শৰাই দি উজনিলৈ মাতিব লাগিব বুলি AIDFৰ বিধায়কগৰাকীয়ে দাবী কৰা শুনি তাৎক্ষণিক প্ৰত্যুত্তৰ ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ। উজনিৰ মানুহৰ মৰ্যাদা আছে, কেতিয়াও মিয়াক তামোল পাণ দি নামাতে, মন্তব্য ভৱেশ কলিতাৰ। উজনি অসমত মানুহ আছে, তেওঁলোকে কাম কৰি ল'ব। উজনি মানুহ কোৱা নাই তোমালোক আহা বুলি, তেওঁলোকে ফিল কৰিছে। তেওঁলোকৰ নহ'লে ভাত মৰিব যে। উজনি অসমৰ মানুহ ইমান হেৰি নহয়, তেওঁলোকৰ গৰিমা আছে, তেওঁ মান সন্মান মৰ্যাদা আছে। উজনিৰ মানুহে কেতিয়াও মিয়াক আমন্ত্ৰণ নজনায়। চেঙাৰ AIDFৰ বিধায়কৰ মন্তব্য শুনি গৰজি উঠিল মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা। বিধানসভাত আশ্ৰাফুলৰ দৰে বিধায়ক থকাটো দুৰ্ভাগ্যজনক। নিজৰ ল'ৰা ছোৱালীক কবৰ ইয়াত খান্দিব গৈছে, তেওঁলোকে তামোল পাণ লৈ মাতি থাকক। আপুনি আপোনাৰ ল'ৰা ছোৱালীক কবৰ খান্দিব নেকি? ইয়াত নাখান্দে নহয়। গতিকে আমি অসমৰ খিলঞ্জীয়া মানুহৰ কবৰটো নাখান্দো। এতিয়া অসমৰ দুৰ্ভাগ্য এনেকুৱাই যে এনেকুৱা বাংলাদেশী মূলৰ বহুত বিধায়ক হৈ গৈছে, হৈ যায়, উপায়তো নাই। অসমৰ জনগাঁথনি এনেকুৱা, সেইকাৰণে আজি ইমান ডাঙৰ কথা ক'ব পৰা হ'ল। এইদৰে এতিয়া বিধায়ক আশ্ৰাফুল হুছেইনৰ মিয়া প্ৰীতিৰ মন্তব্যই সৃষ্টি কৰিছে নতুন বিতৰ্কৰ। নিউজ ডেস্ক ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।